নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যিখিনি ৰৈ গৈছিলে সেইখিনিৰ পৰা আগুৱাই যাম। চোৱা, আমাৰ এইখিনি তোমালোকক মই কৰিবলৈ দিছিলোঁ, জাষ্ট হোমৱৰ্কত নহয়, জাষ্ট ট্ৰাই কৰিব দিছিলোঁ যে এইবোৰ কৰিবা তোমালোকে। তো তোমালোকে যদি কৰিছা এতিয়া তোমালোকে মিলাই চাব পাৰা মোৰ লগত যে কিমান দূৰ হৈছে আৰু কিমান দূৰ হোৱা নাই। ঠিক আছে, তো চোৱা এই নম্বৰত কি ওপৰত কি কৈছে, সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত সজা, মানে ধৰা 1, 5, 9, 11 তাৰপিছত তোমাৰ 19 যদি থাকে, এইটো একদম সৰু, এইটো আগত আহিব, তাতকৈ এইটো ডাঙৰ, এইটো আহিব, এনেকৈ আহিব, কমা আহিব। তো এইবোৰে আলোচনা কৰিম। চোৱা, ইয়াতে চোৱা চবতে তিনিটা আখৰ আছে হয়নে? প্ৰথমতে এইটো চোৱা তিনিটা আছে। অ'কে, তিনিটা থাকিলে ফাৰ্ষ্টৰটো 7 আছে, ফাৰ্ষ্টৰটো 6 আছে, ফাৰ্ষ্টৰটো 9 আছে। 6টো চবতছে সৰু হয়নে নহয়? তেনেহ'লে 690 ইয়াতে দিয়া আছে, এইটো হৈ গ'ল। তাৰপিছত 690ৰ পিছত ইয়াতে কি আছে আৰু এতিয়া 6ৰ পিছত কি আহে? 7 আহে, 6ৰ পিছত 7 আহে, কিন্তু 7 ইয়াতেও আছে, ইয়াতেও আছে। অ'কে, 7টো বাদ দিয়া। এতিয়া চোৱা 23 আৰু 32 কোনটো ডাঙৰ? 32 ডাঙৰ, তেনেহ'লে 23 সৰু, 23টো বহিব, তেনেহ'লে 723। অ'কে, তাৰপিছত 732 বহিব, 732। তাৰপিছত এইটো ৰৈ গ'ল 960। এনেকৈ কৰিব লাগে। তো ইয়াতে কেইটা আছে চোৱা, 4টা। মই কি ক'লো? 4টা। অ'কে, এইটো 3, এইটো 3, এইটো নহয়, এইটো 2, এইটো 2। অ'কে, এইটো 2 আছে, এইটো 2 আছে, ইয়াতে 8 আছে, ইয়াতেও 8 আছে, ইয়াতে 2 আছে, ইয়াতে 3 আছে। তাৰমানে কি? এইটো সৰু হয়, এইটো ডাঙৰ হয়, তেতিয়াহ'লে আমি এইটো ল'ম, 2823 ল'ম, 2823 এইটো ল'ম। তাৰপিছত 2832 বুজি পালানে সকলোৱে মই কি ক'ব বিচাৰিছোঁ আৰু কি কৰিব বিচাৰিছোঁ? চোৱা, তাৰপিছত ইয়াতেও 3 আছে, ইয়াতেও 3 আছে, এইটো কেনচেল কৰা। ইয়াতেও 2 আছে, ইয়াতেও 2 আছে, কেনচেল কৰা। ইয়াতে 8 আছে, ইয়াতে 2 আছে, তাৰমানে কি? এইটো সৰু হয়, তেতিয়াহ'লে 3, 2, 2, 8 কেনেকৈ সৰু হ'ল চোৱা, ইয়াতে 2 আছে, দশকৰ ঘৰত 2 আছে, ইয়াতে দশকৰ ঘৰত 8 আছে, হয়নে? ফাৰ্ষ্টৰ দুটাটো দুয়োটাতে একেই আছে, ফাৰ্ষ্টৰ দুটা একেই আছে, কিন্তু পিছৰটো কি হৈ গ'ল? ডাঙৰ হৈ গ'ল, পিছৰটো সৰু হৈ গ'ল, সেইকাৰণে এইটো আহিল। তাৰপিছত আহিব এইটো কি? 3282, 3282 এইটো আহিব। তাৰপিছত ইয়াতে কি আছে চোৱা, ইয়াতে 5টা আছে, চেম একেই কৰা। সন্মুখত 6 আছে, এইটো 9 আছে, এইটো আমি ডাঙৰ, চবচে ডাঙৰ 6, দুয়োতে আছে 6 আৰু 9, 6 আৰু 9 দুয়োটাতে আছে। ইয়াতে 0 আছে, ইয়াতে 2 আছে, তেনেহ'লে 0 থকাটো ল'ম, এইটো ল'ম, 69002, 69002। জাগা নধৰিব পাৰে, বাহিৰলৈ গুচি যাব, কথা নাই। ঠিক আছে, তোমালোকে লিখোতে অলপ সৰুকৈ লিখিবা, মই সৰুকৈ লিখি দিম বাৰু। 69002, 69200, 69200। তাৰপিছত ইয়াতেও আছে 9, ইয়াতেও 9, ইয়াতে 6, ইয়াতেও 6, ইয়াতে 2 ৰৈ গ'ল, ইয়াতে 0 ৰৈ গ'ল, তেতিয়াহ'লে এইটো লিখিম আগত, 96002। তাৰপিছত এইটো হ'ব 96200, এইখিনি হৈ গ'ল। তাৰপিছত ইয়াতে চোৱা 5টাকৈ আছে সকলোতে, আমি প্ৰথমতে সেইটো চাব লাগে, চবকেইটা যদি 5টা আছে তেতিয়াহ'লে তাৰপিছত চোৱা চবতে 6 আছে, 6টো কেনচেল কৰি দিয়া। অ'কে, 6 কেনচেল কৰা। চবতে 8 আছে, 8 কেনচেল কৰি দিয়া। মানে কেনচেল মানে কি? তোমালোকে এতিয়া ঢাকি ৰাখা 8টো, পেঞ্চিল দি কাটি দিবা। তাৰপিছত চোৱা, ইয়াতে আছে 6, ইয়াতে আছে 2, ইয়াতে আছে 6, ইয়াতে আছে 2। অ'কে, 2 থকাটো লোৱা, কোনটো ল'বা? দুই থকাটো লোৱা, এইটোত 2 আছে হয়নে? আৰু এইটোত 2 আছে, 2ৰ পিছত এইটোত 5 আছে, 5টো সৰু, ইয়াতে 6 আছে, 6টো ডাঙৰ, তেতিয়াহ'লে আমি এইটো ল'ম 68200,
5 6 তারপর এটা লম 68265 68265 হৈ যাব তাৰপিছত তোমাৰ এটো আৰু এটো থাকিল ইয়াতে চোৱা 6868 এটো 6 এটো 6 এ 5 আছে ইয়াতে 2 আছে তেনেহলে এইটো হলম এতিয়া 68625 68625 তাৰপিছত লিখিম এইটো 68652 68652 বাহিৰত গুচি গ'ল তোমালোকে সৰু ঘৰৰ ভিতৰত লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে কিতাপ যোনে ছপাইছে সিহঁতে কি কৰিছে লিখা জায়গাখিনি সৰু সৰুকে দিছে আৰু সিহঁতে য'ত লিখিছে সেইবোৰ ডাঙৰকে দিছে সেইটোৰ কাৰণে অলপ অসুবিধা হৈছে এইখিনি হৈ গ'ল তোমালোকে ভিডিঅ'টো ৰখাই এইখিনি কৰিবা মই কেনচেল কৰি দিলোঁ গৈ যাওঁ পিছত কি আছে চোৱা এতিয়া কি কৈছে ডাঙৰৰ পৰা সৰুলৈ সজোৱা বুলি কৈছে ডাঙৰৰ পৰা সৰুলৈ সজাবলৈ দিছে এতিয়া চেম একেই এটা সবতছে ডাঙৰ কি আছে চোৱা প্ৰথম লাইনটো চোৱা এইটো 5 এইটো 2 এইটো 6 যেনে 6 এইটো ডাঙৰ এইটো লিখা এতিয়া 63 এইটো 6325 তাতকে সৰু কি আছে 5 এইটো আছে এক নম্বৰত 5 আছে 5236 তাৰপিছত কি আছে এইটো 3 আছে হয়নে 3652 তাৰপিছত এইটো 2 আছে যে এইটো 2365 2365 সেম এইটোও যোৱা এইটোত 6 আছে ওকে এইটোত 9 আছে ওকে 9 আছে চোৱা এইটো 9 এইটোও 9 তাৰপিছত এইটোও 6 এইটোও 6 এইটো 3 এইটো 3 এইটো 0 0টো সৰু হৈ গ'ল এইটো 2 ডাঙৰ তেতিয়াহ'লে এইটো লিখিম এইটোত কি আছিল পুৰা মুচামুচি হৈ গৈছে ওকে 96320 আমি লিখিম 96320 তাৰপিছত এইটো আছে ইয়াতে কি আছিলে 96302 96302 হৈ গ'ল তাৰপিছত 6969 এইটো 3 আছে কাৰণে এইটো লিখিম এতিয়া কাৰণ ডাঙৰৰ পৰা সজাই আছো ন 69302 তো হ'ব 69 এতিয়া এইটো ৰৈ গ'ল যে 69203 হৈ গ'ল আশা কৰো ধৰিব পাৰিছা তোমালোকে তাৰপিছত কি কৈছে চোৱা চেম ইয়াতে 5টা আছে গণি ল'বা 5টা 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 ওকে 6 টো সৰু হয় দুটাই এইটোত নাচাওঁ আমি এই দুটাৰ ভিতৰত চাম এই দুটাৰ ভিতৰত 7 আছে তাৰপিছত 5 আছে 6 আছে তেনেহ'লে 6 আছে ইয়াতে 5 আছে তেতিয়াহ'লে আমি এইটো ল'ম কি ল'ম 7 5 তাৰপিছত 6 9 5 ওকে তাৰপিছতে এইটো ল'ম 75596 75596 কি যাব এতিয়া ইয়াতে 6 ইয়াতেও 6 9 ইয়াতে 5 আছে ইয়াতে 7 আছে তেতিয়াহ'লে আমি এইটো ল'ম 69755 তাৰপিছত এইটো ল'ম 69 এইটো ৰৈ যোৱাটো ল'ম 69575 তাৰপিছত তলৰটো তোমালোকে সজাবলৈ চেষ্টা কৰাচোন পাৰনে নাই এইটো 5টা আছে গোটেইকেইটা হয়নে তেতিয়াহ'লে এইটোও 9 আছে এইটোও 9 আছে এই দুটা আমি এতিয়া নাচাওঁ এই দুটা নাচাওঁ কিয় প্ৰথমতে দুটা কাটি দিলোঁ ওকে 9 আছে এইটো 6 আছে হয়নে এইটো 2 আছে এইটো 2 আছে এইটো 2 আছে এইটো 1 আছে তেতিয়াহ'লে আমি কি লিখিম এইটো লিখিম প্ৰথমতে 96221 তাৰপিছত এইটো লিখিম 96212 96212 হ'ব এতিয়া চোৱা আমি যে কাটি দিছিলোঁ এই দুটালৈ মন কৰোঁ এতিয়া এই দুটালৈ মন কৰিলে কি পাম 6969 2 ৰৈ গ'ল এইটো 1 ৰৈ গ'ল তেতিয়াহ'লে আমাৰ এইটো লিখিম প্ৰথমতে ওকে 69212 69212
আৰু 6 9 এটোত কি ৰৈ যাব 122 হয়নে 122 এইখিনি হৈ গ'ল আশা কৰো মই বুজাব পাৰিছো তোমালোকে বুজি পাই আছো সকলোৱে এতিয়া আমি আগলৈ যাওঁ আৰু আগত কি কৈছে চাওঁ এইটো কি কৈছে চোৱা তলৰ অংকবোৰ ব্যৱহাৰ কৰি 5টা অংক এইটো 5টা আছে না 1 2 3 4 5টা সবতে 5টা আছে এইকেইটা গোটেইকেইটা হয়নে 5টা আছে ওকে 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সেইটো আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখোৱা তাৰমানে এই 5টা সংখ্যা ব্যৱহাৰ কৰি সবতছে ডাঙৰ কি হ'ব আৰু সবতকৈ সৰু কি হ'ব সেইটো লিখিব দিছে তো চোৱা এইটো হয় একেবাৰে সহজ কেনেকৈ কৰিবা চোৱা ইয়াতে যেহেতু 5টা নম্বৰ আছে তেনেহলে তোমালোকে কি কৰিব পাৰা ইয়াতে সবতকৈ ডাঙৰ এইটো কৈছে আটাইতকৈ সৰু এই সৰু বুলি কৈছে তেনেহলে সৰু এই গোটেইকেইটাৰ ভিতৰত সবতকৈ সৰু নম্বৰটো কি আছে 1 নে নহয় 1 লিখি দিছে তাতকৈ ডাঙৰ কি আছে 2 এইটো 2 লিখিছে তাতকৈ ডাঙৰ কি আছে 3 এইটো 3 লিখিছে তাতকৈ ডাঙৰ কি আছে 5 এইটো 5 লিখিছে তাতকৈ ডাঙৰ 7 এইটো 7 লিখিছে হয়নে ঠিক তেনেকৈ এতিয়া যদি তোমালোকে সৰুটো পাই গলা এই সৰুটোৰে চোৱাচোন উল্টাকে আছে ইয়াতে 7টো পিছফালে আছে এইটো 7টো আগফালে আনিছে 5টো 2 নম্বৰত আছে এইফালৰ পৰা 2 নম্বৰত আছে এইটো এইফালৰ পৰা 2 নম্বৰত আছে এটুকে জাস্ট উল্টা কৰি ইয়াতে বহুৱাই দিছে সৰুটো পাই গলে ডাঙৰটো পাই যাবা ঠিক আছে কিন্তু শূন্য থাকিলে এই শূন্যৰ ক্ষেত্ৰত কিন্তু অলপ উল্টা হৈ যায় কেছটো হা এটো অলপ বেলেগকে হয় বেলেগ একো নাই অলপমান বেলেগ চোৱা শূন্য থাকিলে কেনে ধৰণে কামটো কৰিম সেইটো আমি জানি লওঁ হয়নে তো চোৱা ইয়াতে কি আছে সকলোতকৈ সৰু সংখ্যাটোতো শূন্য তোমালোকে কবা শূন্য কিন্তু শূন্যটো এতিয়া চোৱা মোৰ লগত 50 টকা আছে যদি মই এনেকৈ লিখো এইটো 50 টকা বুজাব নেকি এইটো বস্তু নুবুজায় হয়নে এইটো বুজাব ঠিক তেনেকুৱা শূন্যটোৰ আগফালে কোনো ভ্যালুলেছ মান নোহোৱা ইয়াৰ কোনো সন্মান নাই আগফালে বহিলে পিছফালে বহিলে বহুত সন্মান আছে ঠিক আছে তো এইটো আমি কি কৰিম 2 নম্বৰত বহুৱাই দিম তেনেহলে তাৰ আগতে আৰু চাও শূন্যৰ বাহিৰে আৰু কি আছে সৰু সংখ্যা একেবাৰে 6 নহয় 7 নহয় 2 হয় তেতিয়াহলে 2 লিখিম তাৰ পিছত শূন্যটো বহাই দিম 2 বহালো শূন্য বহালো তাৰ পিছত কি বহাম 4 বহাম তাৰ পিছত কি বহাম 6 বহুৱাম হয়নে 6 তাৰ পিছত 7 এতিয়া চোৱা ইয়াতে কলো যে শূন্য থাকিলে অলপ উল্টা হয় এইটো চোৱা এতিয়া চোৱা সবতকৈ ডাঙৰটো কি আছে 7 তাতকৈ সৰু 6 তাতকৈ সৰু 4 তাতকৈ সৰু 2 তাতকৈ সৰু 0 ঠিক আছে এইটো বস্তু অলপ উল্টা পাল্টা হৈ যায় একদম লাগি লিখিছো ন অলপ বেলেগ লিখি দিও এইটো 2 0 4 6 7 এইটো সকলোতকৈ সৰু সংখ্যা আৰু এইটো হ'ব সকলোতকৈ ডাঙৰ সংখ্যা ঠিক আছে এতিয়া চোৱা এইটোতো একেবাৰে পাৰিবা এইটো আৰু ওপৰতো যেনেকুৱা আছিল সেইটোৱে এইটো কি হ'ব একদম সৰুটো কি আছে 1 লিখিলো একতকৈ ডাঙৰ 2 লিখি ললো 2তকৈ ডাঙৰ 3 লিখি ললো 3তকৈ ডাঙৰ 4 লিখিলো 4তকৈ ডাঙৰ 6 লিখি ললো এতিয়া এইটোকে উল্টা কৰি দিয়া 6 লিখা 4 লিখা 3 লিখা 2 লিখা 1 লিখা হৈ গ'ল সেম এইটো একেই এইটো কি কৰিবা 1 আছে 1 লিখা ওকে 2 আছে 2 লিখা ওকে তাৰপিছত কি আছে 5 আছে 5 লিখি দিয়া তাৰপিছত 5তকৈ ডাঙৰ 8 আছে 8 লিখি দিয়া তাৰপিছত 9 আছে 9 লিখি দিয়া এইটোকে উল্টা কৰি দিয়া 9 8 5 2 1 হৈ গ'ল ইয়াতে একো কৰিব লগা একোই নাই ঠিক আছে এতিয়া চোৱা ইয়াতে কি কৈছে তলৰ আঁচ দিয়া অংকবোৰৰ স্থানীয় মান লিখো হা এইটো আমি জানো একক এইটো দশক এইটো শতক এইটো হাজাৰ স্থানীয় মান হলে 4000 হ'ব কি হ'ব 4000 হলে আমি অলপ ওপৰত কৰি দিওঁ ওপৰত কৰি তাৰপিছত কামবোৰ কৰো এইটো কি লিখিম যেহেতু হাজাৰ বুলি কৈছে ন তেনেহলে এইটো লিখিব লাগিব 4000
এইটো 1000 তাৰপিছত এইটো 0 আছে শূন্যটো কিহত আছে একক দশক শতক হাজাৰ তাৰপিছত এইটো 0 1000 কি হ'ব একক দশক শতক হাজাৰ অযুত হয়নে অযুত সৰি এইটো কি বুলি লিখিম এইটোত অযুতত আছে নহয় জানো অযুতত আছে ইয়াতে লিখিম 90,000 এইটো লিখিম 90,000 ঠিক আছে তাৰপিছত এইটো একক দশক শতক হাজাৰ অযুত হলে ইয়াতে কি থাকিল 8 থাকিল ন 8 অযুত মানে কি 80,000 এইটোত হ'ব 80,000 মানে 1000 হ'ব 80,000 এইটোত কিমান আছে 2 এইটো 2 শতকত আছে তাৰমানে 2 শতক মানে কি হ'ব এইটো 200 হয়নে ন তলৰ আজ দি অংকবোৰৰ স্থানীয় মান লিখো আহা ওকে স্থানীয় মান যদি লিখিবলৈ আমি এনেকৈও লিখিব পাৰো এইটো নিলিখি কি লিখিব পাৰো ধৰা এইটো 1 নম্বৰটো এইটো 4 আছে 4000 আছে ন তেনেহলে ইয়াত লিখিব পাৰো 4000 4 পিছফালে 3টা আছে 3টা শূন্য দিব লাগিছিলে তিনিটা আছে 3টা শূন্য বহাই দিছো এইটো শূন্য শূন্যৰ পিছফালে কেইটা আছে 3টা আছে 1 2 3টা হৈ গল এইটো 9 9ৰ পিছফালে কেইটা আছে 4টা আছে তেনেহলে 4টা দিব পাৰি হৈ গল মানে এইখিনি আখৰেৰে লিখাতকৈ এইটো লিখিলে বেছি ভাল হ'ব ঠিক আছে আখৰেৰে লিখাতকৈ এনেকৈ লিখিলে বেছি ভাল এইটো 8 আছে 8টো লিখি দিয়া 8ৰ পিছফালে কেইটা নম্বৰ আছে 4টা 1 2 3 4 2 আছে 2ৰ পিছফালে কেইটা আছে 2টা 1 2 এইটো আছে 2 2ৰ পিছফালে এটাও নাই এটা এইখিনি হ'ব ইয়াৰে উত্তৰ আশা কৰো ক্লিয়াৰ হৈছে তোমালোকৰ বুজি পাইছো সকলোৱে এতিয়া মই এইখিনি মুছি দিলো এতিয়া আমি আগলৈ যাওঁ ভিডিঅটো ৰখা লিখি তাৰপিছত আগলৈ যাবা এতিয়া চোৱা কি কৈছে ইয়াতে সংখ্যা দুটা তুলনা কৰা মানে কি কোনটো ডাঙৰ কোনটো সৰু সেইটো তুলনা কৰিব দিছে খালি আৰু উপযুক্ত চিহ্নত এইকেইটা চিহ্ন বহুৱাব লাগে হয়তো এনেকুৱা চিহ্ন হ'ব নহলে এনেকুৱা হ'ব নহলে সমান চিহ্ন হ'ব ঠিক আছে এইটো চোৱা ইফালে কি আছে মুখ দুখন মেলি আছে ন ভকুৱা মাছৰ খকুৱা মুখ বুলি যে এটা কথা আছে চাবা তাৰমানে মাছে কি কৰে এনেকুৱাকে মুখখন মেলি থাকে হয়নে নহয় এনেকুৱাকে মাছে মুখখন মেলি থাকে মেলি থাকিলে সৰু সৰু মাছ বা খানা কি কৰে তেওঁ এনেকৈ খায় খালে ইফালে সোমাই আহে হয়নে সোমাই আহিলে কি কৰিলে ইফালে ডাঙৰ এটা পুখুৰী আছে পুখুৰীৰ পৰা খানাটো আহিল মানে কি ইফালে ডাঙৰ আছে ন বস্তুটো সেইকাৰণে মুখখন এনেকৈ মেলি আছে বুজি পালা এটা এনেকৈ মেলি থাকিব মানে ধৰা ইয়াতে 5 আৰু ইয়াতে আছে 4 তে 4তকৈ 5টো ডাঙৰ হোৱাৰ কাৰণে এই মুখখন ইয়াতে মেলি আছে ঠিক আছে ইয়াতে 3 ইয়াতে যদি মই দিওঁ 2 তেতিয়াহলে এনেকৈ আহিব কাৰণ এইটো ডাঙৰ সেইকাৰণে মুখখন ইফালে মেলি আছে আৰু যদি এইটো 3 আৰু 3 থাকে তেতিয়াহলে ইয়াতে সমান চিন হ'ব আশা কৰো ধৰিব পাৰিছে সকলোৱে তেনেহলে চোৱা প্ৰথমতে তুমি কি কৰিবা এনেকুৱা যদি চিন বহুৱাবলৈ দিয়ে নাম্বাৰ কেইটা গণি লবা দুয়োফালে এই বাকচটোৰ দুইফালে নাম্বাৰটো গণি লোৱা কিমানটা নম্বৰ আছে নম্বৰটো চোৱা 1 2 3 4 5টা 1 2 3 4 5টা তো 5টা কি আছে প্ৰথম নম্বৰটো চোৱা আৰু ইয়াৰো প্ৰথম নম্বৰটো চোৱা বাকিখিনি নালাগে চাব বাকিখিনি কথাই নাই যদি সৰু ডাঙৰ আছে এইটো সৰু আছে তেনেহলে ইফালে চোৱা জং হৈ আছে হয়নে এইটো এনেকুৱাকে হৈ আছে কাৰণ এইটো ডাঙৰ 4টো ডাঙৰ এনেকুৱাকে হৈ আছে ওকে এইটো ঠিকে আছে তাৰ পিছত এইটোত চোৱা এইটো 1 নম্বৰত 1 আছে এইটো 1 আছে এইটো 0 আছে এইটো 1 আছে তেতিয়াহলে এইটো ডাঙৰ হল এইটো চোৱা 100 আছে এইটো 1000 আছে মানে কি 1 আছে 1 আছে ইয়াতে দুটা শূন্য আছে ইয়াতেও দুটা শূন্য আছে ইয়াতে 4 আছে ইয়াতে 0 আছে তেতিয়াহলে এইটো ডাঙৰ হ'ব মই মুছি দিছো চোৱাৰ কাৰণে তোমালোকৰ সুবিধা হ'ব কিতাপখন মেলি লবা মেলি লৈ তোমালোকে পঢ়িবা বেছি ভালদৰে বুজি পাবা ঠিক আছে এইটোত চোৱা 1 নম্বৰত 4 1 নম্বৰত 4
2 নম্বৰতো 4 2 নম্বৰত 2 তেতিয়াহ'লে এইটো ডাঙৰ এইটোত কি আছে 8 7 8 7 8 8 7 7 লাষ্টৰটো কি আছে 8 লাষ্টৰটো 7 তাৰমানে এইটো ডাঙৰ লাষ্টৰটো ডাঙৰ আছে হয়নে এইটো লাষ্টৰটো সৰু আছে 600 606 তাৰমানে এটা 6 এটা 0 এটা 6 এটা 0 মিলি গৈছে পিছৰটো 0 আছে ইয়াতে পিছৰটো 6 আছে তেতিয়াহ'লে এইটো ডাঙৰ মই সাফা কৰিও দি আছো লগে লগে নহলে তোমালোকৰ অসুবিধা হ'ব পাৰে চোৱা এইটো হৈ গ'ল তাৰ পিছত এটোত কি আছে 4 সৰি এইটো হৈ গৈছে তাৰপিছত এইটোত চোৱা এটোত আছে প্ৰথমতে 3 এটো 3 এটো 2 এটো 2 এটো 0 এটো 0 এটো 9 এটো 9 এটো 8 এটো 8 মানে গোটেইকেইটা সমান আছে ইয়াৰে তেনেহলে এটো সমান চিন বহিব ঠিক আছে ধৰিব পাৰিছো তোমালোকে এতিয়া চোৱা আৰু এটা ৰৈ গ'ল এটোত কি কোৱা আছে 1 0 এটো 1 1 তেতিয়াহলে এটো ডাঙৰ হৈ গ'ল এতিয়া আশা কৰো তোমালোকে বুজিব পাৰিছো এইটো বস্তুটো মই মুছিলো তোমালোকে ভিডিওটো ৰখি চাবা ঠিক আছে এতিয়া চোৱা আমি আহো ইয়ালৈ তাৰ পিছত এতিয়া ইয়াতে এটা হাতৰৰ দৰে কৈছে কি কৈছে চোৱা মই কোন ভাবি চাও আহা মই এটা 5 অংক বিশিষ্ট সংখ্যা ওকে 5 অংক বিশিষ্ট সংখ্যা মানে কি এটা দুটা তিনিটা চাৰিটা পাঁচটা মই ঘৰ বনাই ললো পাঁচটা যিকোনো হ'ব পাৰে এইটো মই 2 নম্বৰত কৈছে 1 নম্বৰ হৈ গ'ল 2 নম্বৰত কৈছে যে মই 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ ঠিক আগৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল এইটো ঠিক আগৰ সংখ্যাটো কি হ'ব 998 হ'ব তেনেহলে এইটো কি হ'ব 998 তাৰ পিছত বাকিখিনি মুছি দিও নহলে তোমালোকৰ চকু তাতেই গৈ থাকিব হয়নে জানো নহয় তোমালোকৰ চিকাৰী চকু যত তত গৈ থাকে হয়নে এতিয়া সাফা কৰি দিছো চাই থাকা এতিয়া চোৱা 2 নম্বৰ হৈ গ'ল 1 নম্বৰ হ'ল 2 নম্বৰ হ'ল 3 নম্বৰ কি হৈছে অযুতৰ স্থানত থকা এই অযুতৰ স্থানত থকা অংকটো দহক আৰু একক স্থানত থকা অংক দুটাৰ পাৰ্থক্য এটো দহক আৰু এটো একক স্থানত থকা অংক দুটাৰ পাৰ্থক্য মানে 9 ৰ পৰা 8 বিয়োগ কৰিলে কিমান পাম 1 পাম তেনেহলে ইয়াতে কি পালো আমি 1 পালো ঠিক আছে হাজাৰৰ স্থানত মানে এইটো স্থানত কি পাম থকা অংকটো হ'ল তোমাৰ শ্ৰেণীটো তুমি কোন শ্ৰেণীত পঢ়ি আছো পঞ্চম 5 তাত কি আছে 998 998 হৈ গ'ল 15998 তেনেহলে আমি এতিয়া কৈছে যে হাজাৰ স্থানত এইটো এতিয়া মই কোন লিখা 1 এইটো 1 2 হোৱা নাই 1 5 আজি কি হৈছে কিবা এটা লিখিব যাওঁতে কিবা এটাহে লিখি আছো 15998 এইটো সংখ্যা লিখিবলৈ দিছে ঠিক আছে এই হাতৰৰ উত্তৰটো এইটো আশা কৰো হৈছে তোমালোকৰ বুজি পাইছো সকলোৱে তাৰ পিছত এতিয়া আমি আহো নেক্সট কি কৈছে চিন্তা কৰি খালি ঠাইবোৰ পূৰ কৰো আহা চিন্তা কৰি লিখিব দিছে তেনেহলে তোমালোকে মূৰটো খুজুৱাই নাথাকিবা ঠিক আছে চিন্তা কৰি খালি ঠাইবোৰ পূৰ কৰা 9 ক'ত আছে 2 7 0 5 এইটো 9 ইয়াতে আছে তাৰমানে কি একক দহক শতক হাজাৰ অযুত মানে কি হ'ব 90000 হ'ব চাৰিটা আছে ন 1 2 3 4টা আছে মানে 9 ৰ পিছফালত কেইটা 9 ৰ পিছফালে কেইটা সংখ্যা আছে 4টা সেইকাৰণে 9 ৰ পিঠিত 4টা শূন্য বহি যাব ওকে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব এইটো 4টা আছে চোৱাচোন আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হলে এইটো হ'ব এইটো ডাঙৰ হলখিনি তাৰ পিছত
এইটোত আহা এতিয়া এইটোত কি কৈছে এইটোত কৈছে যে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো ওকে 4 সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো এইটো তাৰ সৰু সংখ্যাটো কি হ'ব সৰি ইয়াতে কৈছে যে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যা এইটো হ'ব 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা তাৰ আগৰ সংখ্যাটো কি হ'ব এইটো হ'ব তেনেহলে 999 এইটো পাম হয়নে নহয় তাৰপিছত ইয়াতে কি কোৱা আছে এইটো 4563 প্লাস 0 আছে তোমালোকে কি কৰা তেনেহলে 0 মই এটা বস্তু 5 যোগ 0 হলে কিমান হ'ব 5 নে 10 যোগ 0 হলে কিমান হ'ব 10 আৰু যদি মই 10 বিয়োগ 0 লিখো তথাপিও আমি কি পাম 10 এই পাম এনসারটো হয়নে নহয় তেতিয়াহলে ইয়াতে যোগ 0 দিছে আমি এই সংখ্যাটো পাব লাগে তাৰমানে এই সংখ্যাটোৱে বহিব নে নাই ইয়াতে 4563 এ বহিব নে নাই এটোৱে বহিব হয়নে ভাবু তোমালোকৰ হৈছে বুজিব পৰা হৈছে তোমালোকে বুজি পাইছো এইখিনি এটো তাৰ পিছত 9000 এটো 1000 কি কৰিছে বিয়োগ চিন আছে তাৰমানে কি এনেকুৱা ধৰণৰ অংক আহিলে তোমালোকে এটো চোৱা এটোতো আমি গম পাও কি হ'ব কিন্তু এটো তোমালোকক মই এটা বস্তু বুজাই দিও ইয়াতে ধৰা ইয়াতে একোই নাই হয়নে ইয়াতে -100 দিছে তাৰমানে তুমি কি কৰা সমান চিন পাৰ কৰি এটোক যদি ইফালে আনো প্লাস 1000 হৈ যাব এটো কিমান হ'ব এটো 9000 আৰু 1000 10000 হ'ব হয়নে তেনেহলে এইটো কি হ'ব এই খালি ঠাইটোত 10000 টো হ'ব বুজি পালা এতিয়া মানে এই গোটেইখিনি যদি মই ইফালে পাৰ কৰি দিও তেতিয়াহলে যোগ চিন হৈ 1000 হ'ব তেতিয়া এই বস্তুটো ক'ত বহিব এই ইয়াতে বহিব 10000 এইটো 10000 ইয়াতে বহি যাব হৈছে ক্লিয়াৰ তোমালোকৰ 10000 পৰা 1000 গলেহে 9000 থাকিব মানে 10 টকাৰ পৰা 1 টকা গুচি গলেহে 9 টকা থাকে হয়নে নহয় তাৰপিছত কি কৈছে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হল এইটো তাৰ লগত যদি মই 1 যোগ কৰো কিমান পাম 1 2 3 4 10000 পাম তেতিয়াহলে ইয়াতে কি লিখিম 1 2 3 4 মানে 1 টো যেতিয়া কৰি দিম কেইটা 9 আছে 4টা তাৰমানে 1 টো একেই থাকিব 4টা 9 আছে যদি 4টা 0 বহি যাব তেতিয়া আগৰ সংখ্যাটো পাই গলো সরি এটু মই কিয় মুছি দিলো এটু 10000 হ'ব এটো 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পোৱা যায় মানে কি ইয়াতে কেইটা সংখ্যা আছে ইয়াতে 5টা আছে ন তেতিয়া হলে এইটোৱে কৈছে যে 4 অংক বিশিষ্ট এটো 1 2 3 4 ইয়াৰ লগত যদি 1 যোগ কৰো কিমান পাম 10000 পাম তাৰ মানে এটোত কেইটা আছে 5টা 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা পোৱা যায় মানে এটো 5টা অংক থকা সংখ্যা আটাইতকৈ সৰু ইয়াতকৈ আৰু 5টা অংক থকা সৰু সংখ্যা নাই হ'ব এইখিনি তো এতিয়া আমি আগলৈ যাওঁ এটো এটা পূৰণ চিন দিছে x হয়নে এটো কি কয় x বুলি কয় চোৱা তাৰ মানে মই যদি এটো এনেকে কাটো এটো কি হ'ব x হৈ নাযাব জানো x কি কৈছে 1210 পাব লাগে 305 ৰ লগত যদি 905 যোগ কৰিছে 1210 পাইছে 1000 ৰ লগত 210 যোগ কৰিছে 1210 পাইছে ওকে এতিয়া ইয়াত এইটো বাকচত যদি মই কি লওঁ 600 লওঁ হয়নে যোগ 1210 পাব লাগে তেনেহলে ইয়াতে 610 লব লাগিব 600 1210 ঠিক আছে ইয়াতে 610 লব লাগিব এটো ললো যোগ চিন কৰি দিলো 1210 পাই গলো ইয়াতে তুমি বাকচত লোৱা কিমান 300 যোগ চিন এটো বাকচত কিমান লবা এতিয়া 300 হয়নে তাৰপিছত 910 লোৱা ইয়াতে 910 ললে 9 3 12 1210 হৈ গল ঠিক আছে তাৰমানে ইয়াতে লোৱা 300 ইয়াতে লোৱা 910 ইয়াতে লোৱা 600 আৰু ইয়াতে লোৱা 610 হৈ গল
ইয়াতে কি আছে আকৌ জানিব লগা নাই আৰু বেলেগে বেলেগকেও কৰিব পাৰে কথা নাই নাম্বাৰ বেলেগ আহিব সকলোৰে তোমালোকে বেলেগ ধৰণে চিন্তা কৰিলে হয়তো মোৰ দৰে নহ'বও পাৰে কিন্তু উত্তৰটো একেটাই আহিব ঠিক আছে আমি আৰু আগলৈ যাওঁ আৰু আগত কি কৈছে এতিয়া চোৱা ইয়াতে কৈছে কি দুটা দিছে আমাক হয়নে এই তিনিটা বাকচ যোগ কৰি 9 পাব লাগে এই তিনিটা বাকচ যোগ কৰি 9 পাব লাগে আৰু এই তিনিটা বাকচ যোগ কৰিও 9 পাব লাগে আৰু কথা এটা ইয়াতে কন্ডিশন কি দিছে আমি ওপৰত লিখাটো চোৱাই নাই ওপৰত লিখাটো কি কৈছে যে বৃত্ত আৰু বৰ্গত কি উপযুক্ত সংখ্যা বহিব চিন্তা কৰি লিখোৱা ওকে বেলেগো বহাব পাৰি সেইটো এতিয়া চোৱা 9 লিখিব লাগিলে ইয়াতে কি লিখিব পাৰে 2 হয়নে ইয়াতে 5 আৰু ইয়াতে 2 লিখিব পাৰে 9 আহিব 1 লিখা আছে ইয়াতে যদি 4 লিখো আৰু ইয়াতে যদি 4 লিখো 9 হৈ যাব ইয়াতে যদি 6 লিখো ইয়াতে 2 লিখো ইয়াতে 1 লিখো কিমান হ'ব যেহেতু যোগ কৰিব লাগে 9 হৈ যাব গোটেইকেইটা ইয়াতেও ঠিক তেনেকুৱা ইয়াতে কি ল'ব পাৰি ইয়াতে 3 ইয়াতে 3 ইয়াতে 3 9 হৈ গ'ল ইয়াতে 5 তাৰ পিছত ইয়াতে তুমি দিয়া কিমান দিবা ইয়াতে যদি মই 4 দিওঁ ইয়াতে যদি মই 0 দিওঁ হৈ যাব 9 ইয়াতে 1 আছে ইয়াতে যদি 3 দিওঁ আৰু ইয়াতে যদি মই 5 দিওঁ কিমান হৈ যাব 9 হৈ যাব তাৰপিছত ইয়াতে 4 আছে আৰু ইয়াতে যদি মই দিওঁ কিমান দিওঁ 4 তাৰপিছত যদি ইয়াতে দিয়া যায় 1 আৰু ইয়াতে যদি মই 4 দিওঁ হৈ গ'ল হয়নে 9 হৈ গ'ল তাৰপিছত এইটো হৈ গ'ল তাৰপিছত আমাৰ এইখিনি আমি অংক কৰোঁতে কৰিম এইটো এখন তালিকা দিয়া আছে এই তালিকাখন আমি চাওঁ কি কৈছে এই তালিকাখনত চোৱা এইটো হ'ব একক দশক এইটো হ'ব শতক এইটো হাজাৰ এইটো অযুত এইটো লাখ এইটো নিযুত এইটো কোটি আৰু এইটো 10 কোটি মানে এইটো 45 কোটি আছে ইয়াতে এইটো লিখা আছে এইটো চোৱা ইয়াৰে এইটো একক এইটো শূন্যটো ইয়াৰ পৰা আনিছে এইটো দশক এইটো আহিব এইটো শতক এইটো আহিব হাজাৰ এইটো হ'ব অযুত বা 10,000 তাৰপিছত এইটো লাখ এইটো হ'ব নিযুত মানে 10 লাখ এইটো কোটি এইটো হ'ব 10 কোটি ঠিক আছে এইবোৰ আমি যেতিয়া অংকবোৰ কৰি থাকিম তেতিয়া আমি ভালদৰে বুজিম তাতে হ'বনে এতিয়া চোৱা ইয়াতে কি কৈছে ইয়াতে যোগ বিয়োগ কৰিব লাগে আমাৰ তোমালোকে দ্বিতীয় শ্ৰেণীৰ পৰা শিকিছো যোগ বিয়োগ কৰা ইয়াতে বিশেষ একো টান পাব নালাগে মই ভাবো চোৱা এইটো কি কৈছে যোগ চিন এইটো যোগ চিনটো আগত মন কৰিবা অংক কৰিবলৈ যাওঁতে আগতে তোমালোকে কি মন কৰিবা চিনটো মন কৰিবা দেই বেলেগ একো কৰা নকৰা কথা নাই ইয়াতে কি কৈছে 8 আৰু 9 কিমান হয় 8 9 17 7 হাতত থাকিল 1 এইটো হাতত থাকিল 1 8 6 14 আৰু হাতৰ 1 15 5 হাতত থাকিল 1 5 2 7 আৰু এই 1 কিমান হ'ব 8 এইটো হৈ গ'ল ঠিক তেনেকুৱাকে এইবোৰ কৰিছে তোমালোকে কৰি চাবা এই দুটা ইমান টান নহয় এতিয়া আমি ইয়াতে কৰিম ঠিক আছে হাতে ৰৈ যোৱা কিবা ৰৈ যোৱা ইয়াতে কৰিম চোৱা ইয়াতে 6 আৰু 5 কিমান হয় 11 11 কি বহিব 1 হাতত ৰৈ যাব 1 ইয়াৰ লগত যোগ হ'ব তাৰমানে 2 2 4 আৰু এইটো একে কিমান হ'ব 5 তাৰপিছত 3 আৰু একে কিমান হ'ব 4 হৈ গ'ল তাৰপিছত ইয়াতে চোৱা 8 6 কিমান হ'ব 14 4 হাতত থাকিল 14 এনেকে লিখে তে পিছফালৰ অংকটো বহে আৰু হাতত এই একটো হাতত ৰৈ যায় আশা কৰো ক্লিয়াৰ হৈছে এতিয়া চোৱা
ইয়াতে 1 ৰৈ গ'ল তে 9 আৰু 1 কিমান হ'ব এই 9 আৰু 1 কিমান হ'ব 10 10ৰ বহিব 0 হাতত থাকিল 1 8 আৰু 1 9 এটো হৈ গ'ল এটো 9 1 10 10ৰ 0 হাতত থাকিল 1 এটো একটো ইয়াতে থাকিব 6 1 7 আৰু হাতে হাতে 14 4 হাতত থাকিল 1 এটো ইয়াতে আহিব 7 8 আৰু 1 9 আৰু এই একটো ইয়াতে বহিব ইয়াতে হ'ব 6 হাতে 13 3 হাতত থাকিল 1 এই একটো ইয়াতে আহিব 7 আৰু 1 কিমান হ'ব এটো 8 তাৰ পিছত এটো হ'ব 3 আৰু এটো দিয়ে দিয়ে 4 ইয়াতে 8 টো অলপ বেলেগ ধৰণে হৈছে মই ভালদৰে লিখি দিছো বাৰু কথা নাই এটো 8 এটো 4 1 কিমান হ'ব এটো 5 আৰু 9 3 12 2 হাতত থাকিল 1 একটো ইয়াত বহি যাব 8 2 10 1 11 1 হাতত থাকিল 1 এটো 1 1 2 এটো তোমালোকে শিকিছো দ্বিতীয় শ্ৰেণীতে শিকিছো এটো তাৰ পিছত এটো চোৱা 3 2 5 8 2 10ৰ 0 হাতত থাকিল 1 এটো 4 1 5 আৰু 1 6 আৰু 9 এখিনি হৈ গ'ল আশা কৰো এখিনি ক্লিয়াৰ হৈছে তোমালোকৰ মই মুছি দিছো আমি আগলৈ যাম এখিনিত চোৱা ইয়াতে কি কৈছে 8 2 10ৰ 0 হাতত থাকিল 1 এটো 1 আহিল 8 2 10 1 11 1 হাতত থাকিল 1 এটো 7 1 8 আৰু 1 9 3 2 5 আৰু 7 1 এটো 7 1 8 তোমালোকে বহি কলম লৈ কিতাপ লৈ বহিবা এটো পেজ নম্বৰ 12 হা পেজ নম্বৰ 12 ত চাই লবা এটো বস্তু আছে তো 5 আৰু 8 পাছে 13 3 হাতত থাকিল 1 একটো ইয়াতে আহিব 2 2 4 আৰু হাতৰ 1 5 তাৰপিছত 6 9 15ৰ 5 হাতত থাকিল 1 7 8 15 আৰু 1 16ৰ 6 হাতত থাকিল 1 এটো 1 আৰু 1 কিমান হ'ব 2 হৈছে ক্লিয়াৰ এতিয়া চোৱা আমি এটো কৰো এটো 5 4 9 2 1 3 6 3 9 7ৰ 7 হৈ গ'ল তো মই মুছি দিখিনি হয়তো হৈছে আগলৈ যাও এইখিনি এতিয়া চোৱা বিয়োগ কৰিব দিছে বিয়োগ কৰা আছে আমি এই বিয়োগ কৰাখিনিয়ে আজি কৰিম তাৰ পিছত চোৱা বিয়োগ কৰাত কেনেকৈ কৰিম এই 1 টো ডাঙৰ নে 8 টো ডাঙৰ 1 আৰু 8ৰ ভিতৰত 8 ডাঙৰ তেনেহলে 1ৰ পৰা 8 বিয়োগ না যায় এটো আমি জানো হয়নে তেতিয়াহলে মই কি কৰিম এই 2ৰ পৰা 1ত ধাৰে আনিম 1 তাৰমানে 2ৰ পৰা যদি 1 ধাৰে আনো ইয়াতে কিমান হৈ যাব এটো 11 11ৰ পৰা 8 গলে কিমান থাকে 3 হয়নে এখিনি কৰি দিয়া আছে এই লাইনটো কৰি দিয়া আছে গোটেইখিনি এটো মই বুজাই দিছো জাস্ট এটো 11ৰ পৰা 8 গলে 3 ইয়াতে কিমান ৰৈ গল তেতিয়া 1 ৰৈ গল এই 3ৰ পৰা 1 আনা তেতিয়া হ'ব এটো 11 11ৰ পৰা 7 গলে এটো 4 ইয়াতে কিমান থাকিল তেতিয়া 2 2ৰ এটো 2 নামি আহিল এটো তলত একো নাই মানে নামি আহিল 2 টো এটো হৈছে ঠিক তেনেকুৱা এটো 7ৰ পৰা তো 9 বিয়োগ না যায় ইয়াৰ পৰা 1 ধাৰে আনিলো ইয়াতে 17 হল হয়নে 17ৰ 9 গলে থাকিব 8 ইয়াতে কিমান থাকিল এটো 5 5ৰ পৰা 2 গলে 3 4ৰ পৰা 3 গলে 1 হৈছে এটো তাৰ পিছত এটো আহা 0ৰ পৰা 1 বিয়োগ না যায় ইয়াৰ পৰা 1 আনিলেটো 10 10ৰ পৰা 1 গলে 9 6 6ৰ পৰা এটো 1 গুচি গৈছিল ইয়াতে 5 থাকিল 5ৰ পৰা 6 বিয়োগ না যায় তেতিয়া হলে ইয়াৰ পৰা 1 ধাৰে আনিলো এটো 1 আৰু এটো 5 আছিল 15 6 গলে থাকিল 9 এটো থাকিল 7 হয়নে এই 7ৰ পৰা 1 ধাৰে আনিলো এটো হল 17 17ৰ পৰা 8 গলে 9 এটো থাকিল কিমান 6 ইয়াৰ পৰা 1 কমি গল 6 6ৰ 2 গলে কিমান হ'ব 4 এতিয়া চোৱা এটো 18 হ'ব 18 9 গলে থাকিল 9 এটো 2 থাকিল 1 হ'ব এতিয়া আৰু ইয়াৰ পৰা 1 ধাৰে আনা 7ৰ পৰা 1 ধাৰে আনা 11 হ'ব 11ৰ পৰা 8 গলে থাকে 3 ইয়াতে থাকিল কিমান এটো 6 6ৰ 3 গলে 3 হ'ব ঠিক আছে তাৰ পিছত চোৱা এটো 6 6 এই একটো ইয়াতে আনিলে কিমান হ'ব এটো 16 16ৰ 9 গলে কিমান থাকে 16ৰ 9 গলে থাকে 7
16 9 গলে 7 তাৰপিছত এই একৰ তাতে কি থাকিল শূন্য থাকিল মানে একটো গুছি আহিছিল 6 ৰ লগত তেনেহলে এটো শূন্য থাকিল 3 ৰ পৰা 1 ধাৰে আনিলো এটো 10 হল 10 ৰ 2 গলে কিমান থাকিব 8 এটো তো কিমান হৈ যাব এটো 2 4 ৰ পৰা 1 ধাৰে আনিলো এটো হ'ব 12 12 ৰ পৰা 7 গলে কিমান থাকে 5 4 টোৰ পৰা 1 গুছি গৈছিলে এটো থাকিল 3 3 ৰ 3 টো নামি আহিব ঠিক আছে ইমানো সাকে বুজাব নালাগে তোমালোকক কাৰণ দ্বিতীয় শ্ৰেণীত পাইছো আকৌ তৃতীয় শ্ৰেণীতো আছে এনেকুৱা ধৰণৰ হয়নে চতুৰ্থ শ্ৰেণীতো আছে এতিয়া চোৱা 2 ৰ পৰা 7 বিয়োগ নাযায় তেনেহলে এটো কিমান হ'ব ইয়াৰ পৰা যদি আগত মই 1 বহাই দিও এটো বাৰু মই বহুৱাই নিদিও এতিয়া মুখেদি কৈ দিম হা 12 ৰ পৰা 7 গলে কিমান থাকে 5 তেনেহলে এটো 7 থাকিল হয়নে এটো 7 থাকিল এটো 8 নহয় 7 থাকিল তেনেহলে 7 ৰ পৰা 6 গলে কিমান থাকে 1 7 ৰ পৰা 5 গলে কিমান থাকে 2 6 ৰ পৰা 3 গলে থাকে 3 এখিনি হৈছে তাৰ পিছত আমি আৰু যাও নেক্সট আগলৈ যাও আৰু চোৱা কি কৈছে 3 ৰ পৰা 4 নিছে 13 ৰ পৰা 4 গলে কিমান থাকে 9 9 4 13 হ'ব 6 ৰ পৰা এটো 6 হৈ যাব তেতিয়া 1 কমি গল 6 ৰ পৰা 5 গলে 1 এটো 1 নাহে ইয়াতে 7 হৈ যাব এটো 11 হৈ যাব তাৰমানে 11 ৰ পৰা 9 গলে 2 7 ৰ পৰা 2 গলে 5 এটো 11 ৰ 9 গলে থাকিব 2 1 ৰ 11 ৰ 2 গলে থাকিল 9 এটো 8 ৰ 8 গলে থাকিল 0 3 ৰ 3 গলে 0 আগফালে 2 আছে 2 আহিব ঠিক আছে তাৰপিছত এটো চোৱা এটো ইয়াৰ পৰা 1 ধাৰে আনা এটোৰ পৰা এটোত 1 ধাৰে আনা এটো 12 হ'ব 12 ৰ 9 গলে থাকিব 3 ইয়াতে কিমান হৈ যাব তেতিয়া 6 6 ৰ 2 গলে থাকিব 4 2 না যায় এটো হ'ব 5 হয়নে আৰু এটো হ'ব তেতিয়া 12 এটো 12 12 পৰা 7 গলে 5 এটো 5 ৰ পৰা 5 গলে 0 2 ৰ পৰা 1 গলে 1 এখিনি হ'ব তাৰ পিছত আমি আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰো নেকি কাৰণ এখিনি চিন্তা কৰা আৰু উলিয়াব দিছে এখিনি দিছে তোমালোকৰ কাৰণে বহুত কষ্ট হৈ যাব ন একেটা ভিডিঅ'তে ইমানখিনি দিবলৈ অলপ অলপকে পঢ়া ভালকে পঢ়া সামৰণি মাৰিছো আকৌ আমি এইবোৰ কি কৰিম পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম সব বহুতখিনি আছে ইয়াতে বহুতো বুজাবলগীয়া আছে এখিনি পিছৰ ভিডিঅ'ত আমি এখিনি আলোচনা কৰিম ওকে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ